এডুকেশ্যন টিকেএছএম সকলোকে স্বাগতম জনাইছোঁ। চ' বন্ধুসকল, যিহেতু আমাৰ পঞ্চায়ত ইলেকশ্যন 2025 ইয়াতে যিহেতু আমাৰ ফাৰ্ষ্ট পুলিং, ছেকেণ্ড পুলিং, থাৰ্ড পুলিং লগতে প্ৰিজাইডিং অফিচাৰ, গতিকে তেওঁলোকৰ নিজা নিজা দায়িত্ব থাকে। এতিয়া মই আজি এই ভিডিঅ'টোত দ্বিতীয় পুলিঙৰ বিষয়াজনৰ কি ডিউটি পৰিব সেইটো মই কৈ আছোঁ। প্ৰথম কথা প্ৰথম পুলিং বিষয়া যিজন থাকিব তেওঁলোকৰ ভোটদাতাৰ পৰিচয় নিশ্চিত, যেতিয়া তেওঁলোকৰ আইডেণ্টি কাৰ্ড ভেৰিফাই কৰিব, তেতিয়া তাৰে পিছতে আঙুলিত যিটো দাগ দিয়ে চিয়াহীৰ, সেইটো দি কিনে দ্বিতীয় পুলিংজনৰ বিষয়ালৈ ওচৰলৈ যাব দিব। তাৰে পিছত দ্বিতীয় পুলিং বিষয়াই কি কৰিব, তিনিওবিধ বেলট কাগজৰ দায়িত্ব থাকিব আৰু প্ৰতি পৰ্ণত ভোটদাতাৰ চহী আৰু যিটো চহী বা টিপ চহী, কিছুমানে টিপ চহী লিয়ে, সেই ভোটাৰজনৰ ক্ৰমিক প্ৰথম পুলিং বিষয়া কোৱা মৰ্মে প্ৰতি পৰ্ণত লিখিব। চহীৰ পিছত বেলেগ বেলেগ ৰঙৰ 3খন বেলট কাগজ প্ৰতি পৰ্ণৰ পৰা ফালি ভোটদাতাৰ হাতত দি ভোটদাতাজনক তৃতীয় পুলিং বিষয়াৰ ওচৰলৈ পঠাব। গতিকে এইখিনি হৈছে মেইন ছেকেণ্ড পুলিংজনৰ কাম, যিটো চহী ল'ব লাগে আমাৰ যিটো চিৰিয়েল নম্বৰ অনুযায়ী, আৰু ফাৰ্ষ্ট পুলিং বিষয়াজনে তেওঁক কৈয়ে দিব, যে নামটো কৈয়ে দিব, তেতিয়া নামটো বিচাৰি কিনে চহীটো ল'ব লাগে। গতিকে এনেকুৱাকৈ ছেকেণ্ড পুলিং বিষয়াজনৰ কাম এইটো। তাৰপিছতে নেক্সট আমাৰ আহিছে, মই নেক্সট টাইম আপোনালোকৰ থাৰ্ড পুলিং এনেকুৱাকৈ গোটেইখিনি প্ৰিজাইডিং ফাৰ্ষ্ট পুলিং দেখুৱাম বাৰু। সেইকলৈকে চাব ভিডিঅ'বিলাক আৰু ছাবস্ক্ৰাইব কৰি ৰাখক, যাতে আগন্তুক কিবা ন'টিফিকেশ্যনবোৰ আহি থাকে। ধন্যবাদ, থেংক ইউ।